নমস্কাৰ, এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মেইনছৰ ৰুটিনখন ওলাইছে, আপোনালোকে বহুতে হয়তো নিশ্চয় দেখিছে। 11 অক্টোবৰ, 12 আৰু 13 অক্টোবৰ, 11 তাৰিখে এছে জিএছ পেপাৰ 1, ঠিক তেনেকে 12 অক্টোবৰৰ দিনা GS2, GS3 আৰু 13 অক্টোবৰৰ দিনা 4 and 5, GS 4 and 5। গতিকে আপোনালোকৰ এতিয়া আৰু ৰৈ থকাৰ সময় নাই, এটা ডেফিনিট টাইম পাইছে। মই কোৱাৰ ধৰণে 2.5 মাহ সময় আপোনালোকৰ হাতত আছে, প্ৰায় 2 মাহ 20 দিনেই হ'ব। গতিকে আপোনালোকে এতিয়া এটা প্ৰপাৰ ষ্ট্ৰেটেজি লৈ পেলাই আপোনালোকে পঢ়াৰ কাৰণে আৰম্ভ কৰক। আৰু ময়ো কৈছো বিভিন্ন টপিকৰ লগতে মই অসমৰ যিখন পেপাৰ আছে তাৰ ওপৰতো মই ভিডিঅ' আগবঢ়াম। বহুতে সুধিছে অসমৰ পেপাৰখনৰ কথা। কেইবাখনো কিতাপ আছে যদিও কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে যিখিনি আমাক টপিক লাগে আসাম ৰিলেটেড, সেইখিনি মই অতি সোনকালে কভাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। যেহেতু অহাকালিলৈ দেওবাৰ, মোক অলপ সময় লাগিব, কাৰণ পুৰণা যিমানখিনি আসাম ট্ৰিবিউনৰ নিউজ পেপাৰ আছে অলৰেডি মোৰ লগত ষ্টক আছে। মই সেই গোটেইখিনি এডিটৰিয়েল বিচাৰি মেলি প্ৰত্যেকটো টপিক আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। মই মোৰ লাষ্ট ভিডিঅ'ত মই কৈছিলোঁ, যেতিয়া আমাৰ প্ৰিলিমছৰ ৰিজাল্ট আহিছিল, মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াব চাম য'ত অলৰেডি প্ৰিলিমছত এইবাৰ ছাকচেছ নোহোৱা ছাত্ৰ ছাত্ৰীয়ে কি ধৰণেনো ৰিষ্টাৰ্ট কৰিব আৰু কেনেকৈ আগবাঢ়ি যাব, সেই ধৰণৰ ভিডিঅ' মই আগবঢ়াম। আৰু আজিৰ ভিডিঅ'টো মই আমাৰ যি নতুন জাৰ্ণি 2026ৰ কাৰণে প্ৰিলিমছৰ যি নতুন জাৰ্ণি, সেই জাৰ্ণিটো আজিৰ ভিডিঅ'ৰ থ্ৰুতে ষ্টাৰ্ট কৰিম। আৰু লগতে মই সদায় এটা মেইনছ স্পেচিফিক টপিক দি যাম, যিটো প্ৰিলিমছৰ কাৰণেও জৰুৰী আৰু মেইনছৰ কাৰণেতো খুবেই জৰুৰী। আহক এতিয়া আৰম্ভ কৰোঁ। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে, মই 12 জুলাইৰ পৰা আৰম্ভ কৰিছোঁ। তাৰ আগৰ যিখিনি আমাৰ প্ৰিলিমছৰ কাৰণে জৰুৰী নিউজ, সেইখিনি মই লাহে লাহে কভাৰ কৰিব চাম। বাট মই 12 জুলাই নিউজ পেপাৰখনৰ পৰা পইণ্টছবোৰ বাছি উলিয়াইছোঁ। আৰু এতিয়াৰ পৰা মোৰ দৃষ্টিটো এনেকুৱা থাকিব যে কোনো ধৰণৰ টপিক যাতে হাৰি নাযায়, কাৰণ এতিয়া আমি দেখিছোঁ যে পৰীক্ষাত বিভিন্ন ধৰণৰ কুৱেশ্যন আহে প্ৰিলিমছত। আৰু মই আকৌ এবাৰ কওঁ যে প্ৰিলিমছত প্ৰত্যেকটো বিষয়ে আমি জনাটো জৰুৰী, বাট আমাক ডেফ নলেজটো নালাগে। বাট মেইনছৰ কাৰণে আমি ডেফ নলেজ গেইন কৰিব লাগিব, আৰু আমি খুব কম চিলেক্টেড টপিক পঢ়িম এজ পাৰ চিলেবাছ, আৰু আমি তাত আমাৰ ডেফ নলেজটো গেইন কৰিব চাম। ইয়াত মই যিখিনি টপিক দিছোঁ সেইখিনি প্ৰিলিমছৰ কাৰণে ষ্টাৰ্টিঙত দিয়া আছে। তাত আমি বৰ বেছি এনালাইচিছৰ প্ৰয়োজন নহয়। আপোনালোকে মোৰ PDF-টো টেলিগ্ৰামৰ জৰিয়তে লৈ প্ৰিণ্ট কৰিব পাৰিব, বা আপোনালোকে লিখি ৰাখিব পাৰে। লিখি ৰাখিলে বেছি ভাল, তেতিয়া মনত ৰয়। ইয়াত এটা বাক্য মই এড কৰিছোঁ, ফৰ ইয়ৰ মটিভেশ্যন এ ষ্টিটছ ইন টাইম ছেভছ 9। অৰ্থাৎ আমি যিখিনি আমি কৰিব লাগে এতিয়াই কৰিম, আমি এটা প্ৰিভেণ্টিভ মেজাৰ ল'ম, আকৌ পিছৰ কাৰণে আমি ভাবি নাথাকোঁ, সময়ৰ কাম সময়ত কৰিম। এতিয়া প্ৰথম পইণ্টটো চাব, আনন্দ লোক এ স্মাৰ্ট ৰেচিডেঞ্চিয়েল ফেচিলিটি ফৰ ছিনিয়ৰ চিটিজেন ফাৰ্ষ্ট অফ কাইণ্ড ইন নৰ্থ ইষ্ট ডেভেলপ বাই মৃগেন্দ্ৰ নাথ ভৰালী মেমৰিয়েল ট্ৰাষ্ট। খুব জৰুৰী। মানে ইয়াত এতিয়া আমি প্ৰিলিমছৰ কাৰণে জৰুৰী বুলি কথা নাথাকে, আমি এনেকুৱাকৈ পঢ়িম যাতে আমাৰ কোনো ধৰণৰ টপিক যাতে হাৰি নাযায়। ইণ্ডিয়া টেষ্ট ফায়াৰ্ছ অস্ত্ৰ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ টু এয়াৰ মিছাইল। ইয়াত মই এটা পইণ্ট দি দিছোঁ, আপোনালোকে চাব ইয়ৰ চেল্ফ টাইপছ অফ মিছাইল আপোনালোকে চাব, আৰু ইয়াৰ ফিচাৰবিলাক চাব। যদিও ইন ফিউচাৰ মই কভাৰ কৰিম, বাট আপোনালোকে নিজেই চাব, কাৰণ গোটেইখিনি কথা ইয়াত সম্ভৱ হৈ নুঠে কম সময়ত। ৰেঞ্জ এক্সিডিং 100 কিলোমিটাৰ, এইটো মনত ৰাখিব, আমি প্ৰিলিমছৰ কাৰণে চাম। ইজ ইকুইপ উইথ ষ্টেট অফ দ্য আৰ্ট গাইডেন্স এণ্ড নেভিগেশ্যন চিষ্টেম। নেক্সট, জাপানিজ আউটব্ৰেক ইন আছাম। এইটো এটা এডিটৰিয়েল টপিক হয়, তাৰ পৰা মই কেইটামান পইণ্ট বিচাৰি উলিয়াইছোঁ যিটো আমাৰ কাৰণে জৰুৰী। জুনটিক ডিজিজনো কি হয়, গতিকে জাপানিজ যিটো এনকেফেলাইটিছ হয়, এইটো এটা জুনটিক ডিজিজ হয়, ভাইৰেল ডিজিজ হয়, ট্ৰান্সমিটেড বাই মস্কুইটোজ। দ্য ভাইৰাছ ইজ মেইনটেইন ইন এ চাইকেল, এইটো এই চাইকেল হ'ব লাগিছিলে, গেপ থাকি গ'ল, বিটুইন মস্কুইটোজ এণ্ড এম্প্লিফাইং হোষ্ট পিক্স। ৱেডিং, ডাবল আই হৈ গ'ল, চিংগুল আই হ'ব লাগিছিলে। ৱেডিং বাৰ্ডছ অলছ'। জাপানিজ এনকেফেলাইটিছ ভাইৰাছ ইজ এ ছিংগুল ষ্ট্ৰেণ্ডেড RNA ভাইৰাছ। এই যিটো মই বল্ডত দিছোঁ, সেই পইণ্টটো আমাৰ কাৰণে জৰুৰী। ছিংগুল ষ্ট্ৰেণ্ডেড ভাইৰাছ হয়নে নহয়, বা RNA ভাইৰাছ হয়নে নহয়, এনেকৈ পইণ্ট আমাৰ আহিব পাৰে। আণ্ডাৰ দ্য ফ্লেভি ভাইৰাছ জেনাছ হুইচ ইজ ট্ৰান্সমিটেড টু হিউমেনছ থ্ৰু দ্য বাইট অফ ইনফেক্টেড কিউলেক্স মস্কুইটোজ। এইটো ইম্পৰ্টেণ্ট হয়, কিউলেক্স মস্কুইটোজ। পাৰ্টিকুলাৰলি দ্য মেজৰ ভেক্টৰ্ছ হুইচ আৰ আণ্ডাৰ দ্য বিষ্ণই গ্ৰুপ অফ মস্কুইটোজ ছাচ এজ কিউলেক্স, ট্ৰাইটা, নিয়ৰ ৰাইনকাছ, কিউলেক্স বিষ্ণই এণ্ড কিউলেক্স চিউডো বিষ্ণই। আমাৰ ইমান একজেক্টলি মনত ৰাখিব নালাগে, বাট ইউ শুড ৰিমেম্বাৰ দ্য ৱৰ্ড কিউলেক্স। কিউলেক্স মস্কুইটো হয় আৰু বিষ্ণই গ্ৰুপছ হয়, সেইটো মনত ৰাখিলেই হ'ল। নেক্সট, মেম্বা বুদ্ধিষ্টৰ ওপৰত আমি চাওঁ। এটা স্মক অফাৰিং চেৰিমনি অৰুণাচলত তেওঁলোকে চেলিব্ৰেট কৰে। এইটো এইকাৰণে দিছোঁ, এইটো তেওঁলোকে কেতিয়া অবজাৰ্ভ কৰে তাৰ ওপৰতো আমি কেতিয়াবা প্ৰিলিমছত কুৱেশ্যন পাই যাব পাৰোঁ, কোনো অসম্ভৱ কথা নহয়। স্পিৰিচুৱেল ডিভোশ্যন, কালচাৰেল প্ৰাইড এণ্ড হাৰ্মনি উইথ নেচাৰ অবজাৰ্ভ অন 15 ডে অফ দ্য 5th month of the Tibetan lunar calendar. These age-old ritual forms part of global Buddhist tradition embedded in member communities' spiritual heritage. World Population Day কেতিয়া হয়? 11 জুলাই। ঠিক তেনেকৈ 13 জুলাইত মাত্ৰ কেইটামান টপিক পাইছোঁ, বিশেষকৈ আছাম ট্ৰিবিউনৰ কথা কৈছোঁ মই, বাকী
যদি ইণ্ডিয়ান এক্সপ্ৰেছ আৰু হিন্দু সেইখিনি মই লাহে লাহে এড কৰিবৰ কাৰণে চেষ্টা কৰিম বাট মই এতিয়া 13 জুলাই আছাম ট্ৰিবিউনৰ এটা পইণ্ট পাইছোঁ যে ইণ্ডিয়াছ ফাৰ্ষ্ট ৱাটাৰ টেক পাৰ্ক নেম একুৱা টেক পাৰ্ক এট বগীবাৰী সোণাপুৰ showcase advanced technologies in aquaponics, biofloc system, modern fish production, ornamental fish breeding, and other innovative areas. New barberries species eta poa goise Tawangot. Tar naam hol Barberries myrovula. The species is distinguished by an unprecedented ovule count up to 17 in a single ovary, the highest ever recorded among the 400-500 species of the genus known globally. But still we have to remember for preliminary. ISRO completes development of service module propulsion system for Gaganyaan. মই এইটো এইকাৰণে দিছো গগনয়ানৰ শব্দটো আপুনি জানিবৰ কাৰণে so that you can prepare yourself what is গগনয়ান আপোনালোকে নিশ্চয় চাব আৰু তাৰ এটা পইণ্ট ইয়াত দিয়া আছে গগনয়ান কি হয় ফাৰ্ষ্ট হিউম্যান স্পেস ফ্লাইট মিশন ইন দা মেকিং মানে প্ৰস্তুত কৰি আছে গতিকে এইটো এটা ইম্পৰ্টেন্ট আজিৰ টপিক অফ দা ডে আমি চাম টপিক অফ দা ডে হল আজি এন্টি ডিফেকশন ল আমি চাম তাত জুডিশিয়াল প্ৰনাউন্সমেন্ট ইন কনটেক্সট অফ 10th শিডিউল 10th শিডিউলৰ ওপৰত জুডিশিয়াল প্ৰনাউন্সমেন্টটো মই ইয়াত ষ্টাৰ্টিংতে দিয়া আছে এন্টি ডিফেকশন ল কি হয় এটো এটা খুব জৰুৰী টপিক হয় 10th শিডিউল অফ দা কনস্টিটিউশনত ইয়াত আমি পাওঁ আৰু তাৰ প্ৰভিজনছ খিনি আমি চাম এতিয়া তাৰ আগতে আমি এই জুডিশিয়াল প্ৰনাউন্সমেন্টটো চাওঁ টিহটো হলোহান ভাৰ্চেছ জাসিল হু 1992 স্পিকাৰছ ডিসিশন আন্ডাৰ এন্টি ডিফেকশন ল ইজ সাবজেক্ট টু জুডিশিয়াল ৰিভিউ টো যেটো এন্টি ডিফেকশন লৰ ক্ষেত্ৰত যেটো ডিসিশন থাকে হেতু কিন্তু জুডিশিয়াল ৰিভিউৰ আন্ডাৰতে হয় নেক্সট কেশম মেঘা চন্দ্ৰ সিং 2020 এটা জাজমেন্ট ডিসকুৱালিফিকেশন পিটিশনস আন্ডাৰ 10th schedule should be normally be decided within a period of 3 months from the date of their filing গতিকে যেতিয়া ফাইল কৰা হয় তাৰ 3 মাহৰ ভিতৰতে ডিসকুৱালিফিকেশন পিটিশনটো তাৰ যেটো ৰিজাল্ট হে ৰিজাল্টটো ডিসাইড কৰা হয় whether to accept or not গতিকে এটো এটা ইম্পৰ্টেন্ট হয় এতিয়া আমি এন্টি ডিফেকশন লৰ পইণ্টছ খিনি চাও ডিসকুৱালিফিকেশন কি ধৰণে হয় আমি এটা শব্দ আগতে শুনিছো সেকেন্ডলে বৰ্ডনৰ প্ৰিপাৰেচন কৰি আছে আয়াৰাম গয়াৰাম বুলি এটা কনসেপ্ট আছে পলিটিত আমি প্ৰায় দেখো যে কিছুমান পলিটিশিয়ান পাৰ্টি চেঞ্জ কৰি থাকে গতিকে তেনেকুৱা ক্ষেত্ৰত এন্টি ডিফেকশন লটো এই কাৰণে ব্যৱহাৰ হয় কাৰণ ঘনাই যদি তেনেকে পাৰ্টি চেঞ্জ কৰি থাকে যেটো পলিটিক্যাল ষ্টেবিলিটিৰ ক্ষেত্ৰত এটা ইম্প্যাক্ট কৰিব গতিকে আমি ডিসকুৱালিফিকেশনৰ কিছুমান কন্ডিশন আছে আমি চাম A member of a house belonging to any political party becomes disqualified for being member of the house. ইয়াত স্পষ্টকৈ কোৱা আছে যে কি কি কন্ডিশনত ডিসকুৱালিফাই হ'ব হাউসৰ মেম্বাৰ হিচাপে ডিসকুৱালিফাই হ'ব ফাৰ্স্ট হৈছে if he voluntarily gives up his membership of such a political party যদি কোনোবা পলিটিক্যাল পাৰ্টি যদি মেম্বাৰশিপটো ভলান্টাৰিলি গিভ আপ কৰে তেন্তে তেওঁ ডিসকুৱালিফাই হৈ যাব if he votes or abstains from voting in such house contrary to any direction issued by his political party without obtaining prior permission of such party and such act has not been condoned by the party within 15 days গতিকে ইয়াত কৈছে যে পাৰ্টি ডিসিশন মতে যদি কিবা ভোট কৰাৰ পৰা বা ভোট দিয়াৰ পৰা যদি এজন পলিটিশিয়ান এবষ্টেইন থাকে তেওঁ তেন্তে ডিসকুৱালিফাই হৈ যাব আৰু তেওঁৰ যি এই কাম কৰিলে তেওঁ ইভেন পাৰ্টি কোৱাৰ পিছতো যদি ভোটত এবষ্টেইন থাকিলে ভোট দিয়াৰ পৰা এবষ্টেইন থাকিলে তেন্তে তেওঁৰ হে কামটো কন্ডন কৰিব লাগিব উইদিন 15 ডেজ আদাৰৱাইজ তেওঁ ডিসকুৱালিফাই হৈ যাব নেক্সট ইন্ডিপেন্ডেন্ট মেম্বাৰস তাৰ এটা কন্ডিশন আছে an independent member of a house becomes disqualified from remaining a member of the house if he joins any political party after such an election যদি ইন্ডিপেন্ডেন্ট হিচাপে তেওঁ ইলেকশনত জয়ী হল আৰু ইলেকশনত জয়ী হোৱাৰ পিছত যদি তেওঁ বেলেগ পলিটিক্যাল পাৰ্টি জয়েন কৰে তেন্তে তেওঁ ডিসকুৱালিফাই হৈ যাব Nominated members ক্ষেত্ৰত চাম nominated members of a house becomes disqualified for being a member of the house if he joins any political party after the expiry of 6 months from the date of he takes seat in the house as a nominated member হিচাপে তেওঁ সমা বহিলে তাৰ পিছত যদি তেওঁ বেলেগ এটা পলিটিক্যাল পাৰ্টিত জয়েন কৰে নমিনেটেড হৈছে বাট তেওঁ পলিটিক্যাল পাৰ্টিত জয়েন কৰিছে তেতিয়া তেওঁ অটোমেটিক্যালি ডিসকুৱালিফাই হৈ যাব এটা এক্সেপশন কিছুমান আছে আমি সাম মাৰ্জাৰৰ ক্ষেত্ৰত এক্সেপশন হয় যদি পাৰ্টি ধৰিলো আনটা পাৰ্টিৰ লগত মাৰ্জ কৰিলে লক খাই গল তেতিয়া মেম্বাৰজন যদি হে পলিটিক্যাল আগৰ পলিটিক্যাল পাৰ্টিটোৰ পৰা আঁতৰি যায় বা মাৰ্জ হোৱা একেলগে থকা পলিটিক্যাল পাৰ্টিটো নাথাকো বুলি ভাবে তেন্তে তেওঁ ডিসকুৱালিফাই নহয় A merger takes place when 2/3 of the members of the party have agreed to such a merger. A point to amar prelims karone important. 2/3 member merger তেওঁলোকে agree কৰিব লাগিব Next, presiding officer ক্ষেত্ৰত চাম if a member after being elected as a presiding officer of the house যদি কোনোবা এজন মেম্বাৰ presiding officer হিচাপে select হয় বা elect হয় আৰু voluntarily gives up the membership of his party or rejoins it after he ceases to hold that office
গতিকে প্ৰিজাইডিং অফিচাৰ হিচাপে তেওঁ যেতিয়া ইলেক্ট হ'ল তাৰপিছত যদি তেওঁ ভলেণ্টাৰিলি সেই পাৰ্টিৰ মেম্বাৰশ্বিপটো গিভ আপ কৰে এৰি দিয়ে বা তেওঁ প্ৰিজাইডিং অফিচাৰ দায়িত্বটোৰ পৰা যেতিয়া তেওঁ অব্যাহতি ল'লে তাৰপিছত যদি ৰিজইন কৰে তেওঁ কেতিয়াও ডিছকুৱালিফাই নহয় This exemption has been provided in view of the dignity and impartiality of the office. এটো এই কাৰণে কৰা হৈছে যাতে তেওঁ ইম্পাৰ্শিয়াল হৈ যাতে স্পিকাৰ ৰুলটোত মনোনিৱেশ কৰিব পাৰে কিন্তু তাৰ ওপৰত ডিবেটেবল কোৱেশ্চন ইউপিএছসিত বহুতবাৰ আহি গৈছে তেওঁ আনবায়াসড হৈ বা ইম্পাৰ্শিয়াল হৈ পেলাই কাম কৰে নাই তাৰ ওপৰত ডিবেটেবল কোৱেশ্চন বহুত আহে আমি পিছত ডিসকাস কৰিম ডিসাইডিং অথৰিটি আন্ডাৰ 10 শিডিউল অফ দা ইণ্ডিয়ান কনষ্টিটিউচন কোনে ডিসাইড কৰিব এই গুটেই যেতিয়া ডিসকোয়ালিফিকেশন মেটাৰ বিলাক আহে কোনে এই কথাটো ডিসাইড কৰিব ইয়াত কৈছে যে the decision is made by speaker or chairman of the house not by the president গতিকে প্ৰেসিডেন্টৰ দ্বাৰা নহয় এটো মন ৰাখিব rule making power কাৰ থাকে the presiding officer of a house is empowered to make rules to give effect to the provision of the 10th schedule গতিকে presiding officer everything কৰিব according to the rules made so the presiding officer can take up a defection case only when he receives a complaint from a member of the house কিন্তু হে defection caseৰ যি complaint তেওঁ member of the house ৰ পৰা পালেহে তেওঁ তাৰ ওপৰত ডিফেকশন কেস যেটো হয় তাৰ ওপৰত তেওঁ অ্যাকশন লব বা লোৱাৰ কাৰণে ভাবিব এটা রুল অফ হুইপ তো খুব জৰুৰী শব্দ এটা the whip is responsible for communicating the party's position to its members and ensuring the vote in line with position in case of a member defying the whip the voting against the party's official position they may be subject to disciplinary action and under the anti defection law গতিকে হুইপটো এনেকুৱা এটা বস্তু যদি পাৰ্টিৰ যিখিনি ডিসিশন থাকে তাৰ ডিসিশনৰ এগেইনষ্টত যদি তেওঁ কিবা কাম কৰে যিকোনো মেম্বাৰে তেন্তে এন্টি ডিফেকশনৰ আন্ডাৰত এই যেটো হুইপৰ জৰিয়তে ডিসিপ্লিনাৰী অ্যাকশন লোৱা হয় এটা পইণ্ট ইয়াত দিয়া আছে প্ৰেজেন্টলি ল ডাজ নট প্ৰভাইড এ টাইম লিমিট উইদিন হুইজ স্পিকাৰ এটো স্পেলিং মিস্টেক হল উইদিন হুইজ স্পিকাৰ অৰ প্ৰিজাইডিং অফিচাৰ হ্যাভ টু ডিসাইড অন এন্টি ডিফেকশন কেস এন্টি ডিফেকশন কেছৰ ক্ষেত্ৰত কোনো ধৰণৰ টাইম লিমিট বানি দিয়া নাই যে প্ৰিজাইডিং অফিচাৰ বা স্পিকাৰে কিমান সময়ৰ ভিতৰত তাৰ ওপৰত অ্যাকশন ল'ব দে কি কাৰণে এন্টি ডিফেকশন ল নিডেড হয় এটো মই অলৰেডি পইণ্টখিনি যেটো ইলাবৰেট কৰিলো তাৰ জাস্ট মই মেইন পইণ্টখিনি পঢ়ি যাম আপোনালোকে পজ কৰি চাব আয়াৰাম গয়াৰাম যেটো পলিটিক্সত চলি থাকে তাক প্ৰিভেন্ট কৰাৰ কাৰণে যেটো পাৰ্টিত চেঞ্জ কৰি থকা এটা কাৰ্ভিং মানি পাৱাৰটো ক্ষেত্ৰটো ই হেল্প কৰে কি কাৰণে আপোনালোকে চাব আমি পিপুলে জয়যুক্ত কৰি তেওঁ এটা পজিশনত আনিছো তেওঁ একাউন্টেবল হয় না হে একাউন্টেবিলিটিটো মেইনটেইন কৰিবৰ কাৰণে এই এন্টি ডিফেকশন লটো খুবেই জৰুৰী হয় এনসুৰিং কোহেশন পলিটিক্যাল ষ্টেবিলিটি এন্ড ৰেসপন্সিবিলিটি এন্ড লয়ালিটি শব্দটোতে আপোনালোকে গম পাব পলিটিক্যাল ষ্টেবিলিটিৰ কাৰণে জৰুৰী হয় কোহেশনৰ ক্ষেত্ৰত জৰুৰী হয় টু প্ৰমোট ষ্টেবিলিটি এন্ড কোহেশন উইদিন পলিটিক্যাল পাৰ্টিজ এন্ড টু প্ৰিভেন্ট দ্য ফ্ৰেগমেন্টেশন অফ দ্য পাৰ্টি ফ্ৰেগমেন্ট হৈ নেযাবৰ কাৰণে ই খুব জৰুৰী হয় যদি নিজৰ ইচ্ছামতে যদি পলিটিক্যাল পাৰ্টি চেঞ্জ কৰি থকা হয় তেন্তে পলিটিক্যাল ষ্টেবিলিটি নাথাকিব নেক্সট ৰেসপন্সিবিলিটি এন্ড লয়ালিটি এটা খুব ধুনীয়া শব্দ গতিকে এই ক্ষেত্ৰতো এন্টি ডিফেকশন লটো খুব জৰুৰী হয় গতিকে এন্টি ডিফেকশন লটো এনেকুৱা এটা টপিক হয় যাৰ ওপৰত বেছ কৰি প্ৰিলিমছতো যথেষ্ট কোৱেশ্চন আহিছে আৰু অহাৰ সম্ভাৱনা থাকে ঠিক তেনেকে আমি যেতিয়া চেক এন্ড বেলেন্সেছৰ কথা কোৱেশ্চন আমি মেইনছত পাম তেতিয়া আমি এন্টি ডিফেকশন লটো আমাৰ কাৰণে খুব জৰুৰী হয় এই কাৰণে ই মেইনছৰ কাৰণেও জৰুৰী হয় আপোনালোকে তাৰ এপ্লিকেবিলিটিটো শিকিব লাগিব গতিকে এই এন্টি ডিফেকশন লটো কেৱল প্ৰিলিমছৰ কাৰণে নহয় আমি মেইনছৰ কাৰণে প্ৰিপেয়াৰ কৰিম সো দ্যাট উই ক্যান আনসাৰ দিস টাইপ অফ কোৱেশ্চন ইন আওয়াৰ মেইনছ এক্সামিনেশন আশা কৰিছো আজি ভিডিওটো আপোনালোকৰ কাৰণে সহায়ক হ'ব আকৌ এটা নতুন ভিডিওৰ সৈতে লগ পাম অহা কালিলৈ যেহেতু দেওবাৰে যথেষ্টখিনি আপোনালোকৰ কাৰণে মোৰ আগবঢ়াব লগা আছে যেহেতু বন্ধবাৰ মই বহুতখিনি ৰিসাৰ্চ এণ্ড এনালাইসিস কৰি পেলাই আপোনালোকৰ কাৰণে কি ধৰণে কম সময়ত আমি মেইনছৰ কাৰণে এটা ভাল প্ৰিপাৰেচন কৰিব পাৰিম বা আগন্তুক প্ৰিলিমিনাৰী কাৰণে আমি কেনেকৈ এটা ষ্ট্ৰেটেজি লম উইথ এক্সাম্পল মই আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিম পঢ়ি থাকক ষ্টে টিউন নমস্কাৰ